গুৱাহাটীৰ পোষ্ট মেলনৰ অনুষ্ঠানত বিদেশী মহিলা পৰ্যটক নিৰ্যাতিত হোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে। এয়া এক গুৰুতৰ ঘটনা। বিধায়কগৰাকীৰ মতে পৰ্যটক বৃদ্ধি কৰাৰ বাবে অনুষ্ঠিত কৰা এনে ধৰণৰ অনুষ্ঠানত এই ধৰণৰ ঘটনা ঘটিলে পৰ্যটন ক্ষেত্ৰত বিৰূপ প্ৰভাৱহে পৰিব। কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতে এই ঘটনাৰ বাবে বিশ্বৰ সন্মুখত লজ্জিত হৈছে। বিশ্বৰ সন্মুখত যাতে পুনৰ এনে ধৰণৰ লজ্জানত ঘটনা সংঘটিত হ'ব নোৱাৰে বা ঘটিবলগীয়া নহয়, তাৰ বাবে অসম আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিধায়ক অখিল গগৈ। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে অসম চৰকাৰে পোষ্ট মেলনৰ প্ৰগ্ৰেমটো পাতিছে, কৈছে যে আমাৰ ইয়াত পৰ্যটন বৃদ্ধি পাব লাগে। কিন্তু কোনোবা দুষ্কৃতিকাৰীয়ে যদি মহিলাৰ গাত হাত দিয়ে, আমাৰ ইয়াত পৰ্যটন বৃদ্ধি পোৱাৰ পৰিৱৰ্তে উল্টাকে পৰ্যটক আমাৰ ইয়ালৈ নহাটো কনফাৰ্ম হ'ব, যিটো বৰ দুৰ্ভাগ্যজনক ঘটনা। এনে ঘটনাই অসমৰ প্ৰতি অসন্মান আনিছে। গতিকে মই ভাবোঁ যে এই ঘটনাৰ উচিত তদন্ত কৰি যিকেইজনে এই ঘটনাটো ঘটাইছে তেওঁলোকক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰি গোটেই পৃথিৱীৰ ওচৰত দেখুৱাই দিব লাগে যে আমি এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও সহ্য নকৰোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে, সেইকাৰণে এই ঘটনাৰ মই গভীৰভাৱে নিন্দা কৰিছোঁ। এই ঘটনাটো তদন্ত কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত যাতে অসমক অপমানিত নকৰে তাৰ কাৰণে পুলিচক কঠোৰতম ব্যৱস্থা, অসম চৰকাৰক কঠোৰতম ব্যৱস্থা লৈ যিসকলে এই কাম কৰিছিলে তেওঁলোকক শাস্তি প্ৰদান কৰিবৰ কাৰণে, তদন্ত ঘোষণা কৰিবৰ কাৰণে মই দাবী জনাইছোঁ।